মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম, এফালে কংগ্ৰেছৰ গালি পাৰি থাকিব, এফালে মিঠুতা কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে, তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে, তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছৰ গালি পাৰি থাকিব, এফালে মিঠুতা কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈয়ে আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম, যদি সঁচা অৰ্থত বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত, সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম, এফালে কংগ্ৰেছৰ গালি পাৰি থাকিব, এফালে মিঠুতা কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে, তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধ বিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে, তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধ বিৰতি। এফালে কংগ্ৰেছৰ গালি পাৰি থাকিব, এফালে মিঠুতা কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈয়ে আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। কিন্তু তাৰমানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল চব কথা বাদ দি পেলাই ৰাজহাড় বেকাৰ কৰি পেলাই বন্ধুত্ব কৰিব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে মই তেখেতক এষাৰেই ক'ম, যদি সঁচা অৰ্থত বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ, আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব। কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, জাতীয় স্বাৰ্থৰ খাতিৰত, সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব, আমি কিছু সহনশীল হ'ব লাগিব, আৰু সেইখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।